এটা কথা কি জানে, পৃথিৱীখন যে মিছা কথাতে চলি আছে। যদি আপুনি মিছা কথা ক'ব নোৱাৰে তেনেহ'লে আপোনাৰ চলিবলৈ দিগদাৰ হ'ব। কিন্তু তথাপিও কওঁ, সঁচা কথা কোৱা মানুহবোৰ বোলে পাগল হয়। ময়ে পাগল বুলি ধৰি লওক। পাগলে কওক, প্ৰব্লেম নাই, কিন্তু মিছা কথা ক'ব নোৱাৰোঁ। গুড মৰ্ণিং সকলোকে। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম। দুজনমানেই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, বাকীবোৰে নকৰিছেই বাৰু। ভাল লাগিলে কৰিব, বেয়া লাগিলে নকৰিলেও নাই বাৰু। পানী গিলাচ লৈ আহিছোঁ আৰু। আজি ৰাতিপুৱা এটা কথা কওঁ দেই, আমি ভগৱানৰ ওপৰত যিমানেই বিশ্বাস কৰোঁ, কেতিয়াবা কিন্তু এটা সন্দেহো হয় ন, ভগৱান আছেনে নাই। প্ৰত্যেক মানুহৰে হয়। যেতিয়া আমাৰ কামবোৰ মানে সফল নহয়, আমি বেলেগক নজনাওঁ, কিন্তু মানে আমি মনে মনে কৈ থাকোঁ, ভগৱান মোৰ কাৰণে আপুনি নাই নেকি, আপুনি নাই নেকি। মানে বস্তুটো দিয়াৰ লগে লগে আমি আছে বুলি ভাবোঁ, আৰু অকণমান যদি দেৰি হয়, ভগৱান নাই। কিন্তু মানুহক দেখাই নিদিওঁ আৰু, কাৰণ কেলৈ আকৌ পূজাটোতো কৰি থাকিব লাগিব ন। আচলতে সেইটো কথা নহয়। যিটো বস্তু যিটো সময়ত আহিবলৈ আছে, সেইটো সময়তহে আহিব। তাৰ কাৰণে আপুনি কান্দি কাটি ভগৱানক পূজা কৰিলেও নহ'ব, মানে গম পাইছেনে। পূজা কৰি থাকক, বিশ্বাস ৰাখি থাকক। নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব। সেইবুলি আপুনি কৰ্মটো নকৰিলে নহ'ব, কৰ্ম কৰি যাব লাগিব। কৰ্মফলটো তেতিয়াহে পাব, গম পাইছেনে। কেতিয়াবা মানে আমি হতাশ হৈ পৰোঁ, মানে কেতিয়াবা কিন্তু কুৱেশ্যন কৰোঁ ন। ময়ো কৰোঁ, নকৰা নহয় দেই, চবেই কৰে, কিন্তু নকয় আৰু। যেতিয়া কোনোবাই কৈ দিয়ে, অঁ মই ভগৱানক মানো, ভগৱানে মোৰ প্ৰতিটো আশাই পূৰ কৰিছে। মানে মানুহ কিছুমান এনেকুৱা আছে, ধৰক এতিয়া কিছুমানে শিৱক মানি আছে নহয়। মই এতিয়া কৈ দিলোঁ নহয়, মই চাই বাবাক মনাৰ কাৰণে এনেকুৱা হৈছে। সঁচাকৈ চাই বাবাক মনাৰ কাৰণে হৈছে নেকি, ময়ো চাই বাবাকে মানিম নেকি। মানুহবোৰে মানে ভগৱানৰ পৰা ইজনৰ পৰা সিজনলৈও সাল সলনি কৰিব পাৰে। আৰু কিছুমানে কয় যে কৃষ্ণ ভগৱান শিৱ পটককৈ সন্তুষ্ট হয়, আকৌ শিৱ ওচৰলৈ যায়গৈ পূজা কৰিবলৈ। ভগৱান এজনেও, ৰূপ বহুত। আপুনি যাকেই পালে তেওঁৰ গাত সেইটো ৰূপেই আছে, গম পাইছেনে। মই চবকে মানো, কিন্তু চাই বাবাক বৃহস্পতিবাৰে এক্সট্ৰাকৈ মানো আৰু, মানে সেইটো মনৰ পৰা নিজে নিজে আহিছে, সেইটো কাৰণে মই মানো। আজিকালি বস্তু এটা ল'বলৈ সহজ বুলিয়ে কওঁ, কিয়নো EMI ছিষ্টেমটো আছে। কাম কৰিলেই হ'ল, টকা ঘটিলেই হ'ল, EMIত লওক, কেছ পইচা দি লওক, ল'ব পাৰে। কিন্তু দামী বস্তু এটা লৈ পিনে যদি আপুনি মেইনটেইন কৰিব নোৱাৰে, তেনেহ'লে কেনেকৈ হ'ব। মোৰ কিন্তু গাত লাগে দিয়ে বস্তুবোৰ বেয়া হৈ গ'লে। এটা কথা কি জানে, লোকে কিন্তু কেতিয়াও বুজি নাপায় দেই। বান্দৰে কি জানে, নাৰিকলৰ মূল ন, তেনেকুৱা কথা। নিজৰ বস্তুটোৰ কথা আমি নিজেহে জানো, বেলেগে একো নাজানে। কেনেকৈ ইউজ কৰিব লাগে, কি কৰিব লাগে। মুঠতে পাইছোঁ, থাকক যেনেকৈ থাকে থাকক। গৰুক খোৱাটো মানে আমাৰ এটা ৰেগুলাৰ ডিউটি। আৰু গৰুকেইটাও মানে এজনী গৰুৱে নহয়, বাৰে কিছুমান গৰু আহে মানে, আৰু গৰু অহাৰ লগে লগে আৰিয়া মানে গাত তত নাইকিয়া হৈ যায় খোৱাবলৈ, একদম তত নাই। মই পিছে বহুত ভাল পাওঁ দেই, তাই যে জীৱ জন্তু ভাল পায়। মই বাৰু তাই পেটত থাকোঁতেই মই এটাই ভাবিছোঁ, জীৱ জন্তু যাতে তাই বহুত মৰম কৰে বাৰু দেই, নকৰা নহয়, বহুত মৰম কৰে। মই নহয় ৱাশ্বিং মেচিনত কাপোৰ ধোৱাতকৈ হাতে ধোৱাটোৱে বেছি ভাল পাওঁ। কিয় জানে, ৱাশ্বিং মেচিনত অকণমান দাগ এটা লাগি থাকিলেও চাবচোন, দাগটো নাযায়, হাতে নখচালকৈ ন। আৰু আজিকালি এই সুবিধাবোৰ যিমান ওলাইছে, মানুহ সিমান এলেহুৱা হৈছে, মানুহৰ সিমান বেমাৰ হৈছে। আৰু বহুতে মোক কয়, তোমাৰ এতিয়া আৰামেই আৰাম, আৰু সেইকাৰণে তোমাৰ বডি বাঢ়ি গৈছে বুলি কয়। সেইকাৰণে মই এতিয়া কি কাম কৰিব লৈছোঁ জানেনে, মই মোৰ নিজৰ কাপোৰবোৰ মানে হাতে ধুব লৈছোঁ। আৰু আৰিয়া কাপোৰবোৰতো ধোওঁৱেই, আৰিয়া কাপোৰবোৰ মেচিনত দিলে চাফাটো একদমেই নহয়, হাতে খচিবই লাগিব। আৰু এই বেডশ্বীটবোৰ যে মই হাতে খচিবলৈ লৈছোঁ, আৰু হাতে খচিলে এটলিষ্ট হাতৰ মাচুলখিনি অকণমান কমিব ন। সঁচাকৈ কাম কৰি থাকিলে মানুহ মানে ঠিকত থাকে বুলি মই ভাবোঁ। আৰু সেইবুলি বেছি গধুৰ কাম কৰিব নালাগে, কঁকাল বিষ হ'ব।
মোৰ মাও শ্লিম হয়, মোৰ দেউতাও শ্লিম আছিলে দেই, মানে কি ধুনীয়া আৰু শকত আবত নহয়। আৰু এটা কথা কি জানেনে, মানুহে অকল কাম কৰি থাকিলে যে ক্ষীণাই থাকে সেইটো নহয়। বহুত মানুহ দেখিছোঁ কাম কৰি থাকে শকতেই দেখোন। অকল এনেই বহি থাকিলেই যে শকত হয় সেইটো কথা নহয় দেই। এইটো কিছুমানৰ জিনত থাকে শকত হোৱা সেইটো। আৰু ল'ৰা ছোৱালী হোৱাৰ পিছত মেক্সিমাম মাইকী মানুহ শকত হয়েই। কিছুমানহে মানে খোৱা বোৱা প্ৰব্লেম পালে মানে ক্ষীণত থাকে। আৰু মই আগতে ক্ষীণ আছিলোঁ কি, মই এনি টাইম কামকে কৰি আছিলোঁ। যেতিয়া মই জব কৰি আছিলোঁ তেতিয়া কথা কৈছোঁ দেই। আৰু আগতেও ক্ষীণ আছিলোঁ মানে কি, ইমান মই খোৱা বোৱাত ভাল নাছিলোঁ, একদমেই মানে কম খাইছিলোঁ আৰু মানে। আৰু মই একদম ডাইটিং বোলা বস্তুটো নকৰোঁ। যেতিয়া মই যিমানখিনি খাব পাৰোঁ মই সিমানখিনিয়ে খাম। মই এতিয়া শকত হৈছোঁ, মানুহে ভাবে মই পূৰা খাওঁ। মই যিমানকেইটা জোখত খাব লাগে সিমানকেইটাই খাওঁ। আৰু কেতিয়াবা মানে কোনোবাই দেখিলে মানে কয় নহয়, ইমান অকণমান খাইছা, ডাইটিং কৰিছা, তেতিয়া মোৰ বৰ খং উঠে। যিটো বস্তু মই কৰিয়েই নাই পোৱা জীৱনত, সেই বস্তুটোৰ নাম ল'লে নহয় মোক খং উঠে। নিজৰ ফিগাৰটো ধুনীয়াকৈ ৰাখিলে, কাপোৰ এযোৰ পিন্ধিলে ভাল লাগে, নিজকে ভাল লাগে, হয়নে? ক্ষীণাবলৈ চেষ্টা কৰিছোঁ, নহৈছোঁ, সেইকাৰণে বোলো এতিয়া নাই। এতিয়াৰ পৰা মেচিন মই ইউজ নকৰোঁ, হাতেৰে ধুম আৰু হাতেৰে ধুবলৈ লৈছোঁ আৰু, গম পাইছেনে? দেখুৱাই দিয়া নাই আৰু ইমানো আৰু দেখুৱাই দিয়াটো মানে মই প্ৰয়োজন বুলি নাই ভবা। আৰু নিজৰ কামখিনি নিজে কৰি থাকিলে এটলিষ্ট শৰীৰটোও ভাল থাকে, মনটোও ভাল লাগে। মেচিনত ধোৱাৰ পিছত কাপোৰকেইটা চাফা নহ'লে মানে একদম মুগুল ধুগুল লাগি যায় নাই। ঠাণ্ডাখনত কি খাইছে দেখিছে নাই? দৈ খাইছে, মিঠা দৈ। কোনটো সময়ত কি লাগি যায় তাই মানে আমি ধৰিবই নোৱাৰোঁ। দৈ খাম বুলি কৈছে, দৈ খাবই মানে। ফ্ৰিজত এতিয়া টেঙা দৈ এটা আছিলে, এইটো আকৌ এতিয়া দোকানৰ পৰা আনি দিছে। আৰু ৰাতি হোৱাৰ লগে লগে মিঠাই লাগিব। মিঠাইটো মানে কোনটো সময়ত লাগিব আমি গম নাপাওঁ। মিঠাই মানে আনি থ'বই লাগিব। আৰু যিটি মিঠাই নাখায় নহয়, যিটি মিঠাই একদমেই নাখায় মানে। কি খায় মানে আমি ধৰিবই নোৱাৰোঁ মানে। আৰু মিঠাইটো মানে আনি থয় দেউতাকে ভাত খোৱাৰ পিছত দেউতাকেও মিঠাই খাই দিয়ে। সেইকাৰণে ছোৱালী একে ৰূপ লৈছে। এতিয়া মানে মিঠাইটো নহ'লে আমি মানে ৰাতি যদি মিঠাই নাথাকে, মিঠাই নামটো ল'ব বুলি ভয়ে খাই থাকোঁ মানে। আৰু ইয়াতো মানে দোকানবোৰ বহুত সোনকালে বন্ধ হৈ যায়, 8টা 8:30টাতে। সেইকাৰণে মানে মিঠাই আনি থ'বই লাগে। এতিয়া মিঠাই নাই, মিঠাইও আজি আনি থ'ব লাগিব। দৈ আনি দিলতহে তত। আপোনালোকৰ ল'ৰা ছোৱালীয়ে এনেকুৱা কৰেনে বাৰু? আমাৰ এৰিয়া কিন্তু লাগ বুলিলে লাগেই। ভাতটো অকলেই খাব লৈছোঁ। কিয় জানে? মানুহজন কামত গৈছে, আহোঁতে অকণমান দেৰি হ'ব। বেছি দেৰিকৈ খালে ভাতবোৰ খাবলৈ ভাল নালাগে ন। তাৰপিছত মানুহজনৰ লগত খালে, ভাত অকণমান খালে মানে তেওঁ কয় ডাইটিঙত লাগিছে। মোৰ বৰ খং উঠে। সেইটো কাৰণে বোলো নাই, খাই লওঁ। আজি এতিয়া দেখাই দিছোঁ কি কি লৈছোঁ। এইফালে ভাত, দালি, বন্ধাকবি, মটৰ ভাজি, এইফালে ৰঙালাও, আলু সনা খুব খাই ইয়াত। আৰু এইফালে ফুলকবি, গাজৰ, আলু আৰু জলকীয়া এটা লৈ লৈছোঁ। জলকীয়া এটা ল'লে ভাতকেইটা দেখাই দিছোঁ দেই। ইমানকেইটাই ভাত খাওঁ, কিন্তু তথাপিও চৰ্বিডাল ইমানেই বাঢ়িছে। একেবাৰে খাব নোৱাৰা হ'লে ভালেই আছিলে। এটলিষ্ট কেতিয়া যে আকৌ ক্ষীণাম ভাই। আজিকালি ক্ষীণোৱা সপোন দেখোঁ। আগতে শকত হোৱা সপোন দিছিলোঁ, এতিয়া ক্ষীণোৱা সপোন। তেনেহ'লে ভাতকেইটা খাই লওঁ দেই। ভাত খোৱা টাইমত বোলে মানুহে কেতিয়াও কথা পাতি খাব নালাগে। এটলিষ্ট লক্ষীকেইটা খোৱাৰ টাইমত মানুহে মৌন হৈ খাব লাগে। কি হ'ল? দিনটো কেইবাৰ ঠেহ পাতে, কেইবাৰ পকাত পৰেও ভগৱান, আমনি লাগি যায় আৰু মানে। যেতিয়া মগজত 100টা চিন্তা থাকে নহয়, তেতিয়া ৰ'জ ডে, কিবা ডে, সেইবোৰ পিছে আমি বিয়াৰ আগতেও মনোৱা নাই আৰু এতিয়াও মানিব মন নাযায় আৰু লাজহে লাগে। মনাই মানি আছে, মই মনাবোৰক বেয়া বুলি ক'বলৈ যোৱা নাই আৰু। এতিয়া মানে ভিডিঅ'বোৰ দেখিয়ে গম পাইছোঁ আজি যে ৰ'জ ডে বুলি। কি আমাৰ ছোৱালী যিহে মানে পেজ ধৰেও, মোৰ মানে আমনি লাগি যায়। কিমান পেজ ভাঙিম মানে। আৰু লাগ বুলিলে লাগেই ভাই। ডাঙৰ হ'লে যে বাঘ ঢকা খাব, বাঘ ঢকা। ইৰিটেট লাগি যায় মানে। অকণমান কথাতে কান্দিব মানে। কি হ'লনো? যেতিয়া মানুহৰ টেনশ্যন, দুখ সেইবোৰ থাকে, তেতিয়া মানুহে হাঁহিবলৈ পাহৰি যায় ন।
তাৰ মাজতো যেতিয়া মানুহে এটা হাঁহি লৈ কথা পাতে সেইজনহে প্ৰকৃত মানে মানুহ বুলি গম পাব। গম পাইছে নাই? দুখ আহিব যাব, সেইখিনি হজম কৰিব পৰাটোহে মেইন কথা। আমি ভাত হজম কৰি দিওঁ, কিন্তু দুখবোৰ হজম কৰিব নোৱাৰোঁ। খুব কম মানুহ আছে দুখৰ টাইমতো যে হাঁহি থাকিব পাৰে। দুখৰ টাইমত হাঁহি হাঁহি জীয়াই থকাটোকে জীৱন বুলি কয়, জানেনে? সুখৰ টাইমত আমি অকল সুখৰ টাইমতহে দাঁতকেইটা উলিয়াবলৈ জানো। দুখৰ টাইমত মানে 100এটা চিন্তা, মানুহ মাতিবলৈ মন নাযায়। মানুহৰ মানে মুখত প্ৰকাশ পাই যায় মানে কি হৈ আছে ন। পিছে মোৰ দুখ হ'লে আপোনালোকে ধৰিব পাৰে নোৱাৰে বাৰু, জনাবচোন। এই দুনীয়াখন মানে সৰুৰ পৰা কিন্তু ইমান ক্ৰিটিকেল যেন লগা নাছিলে, কিন্তু এতিয়া যিমান ক্ৰিটিকেল লাগে মানে আপুনি মানে মানুহবোৰ ধৰিব নোৱাৰে এই খন্তেকতে। আৰু এনেকুৱা হয় মানে মানুহৰ লাইফত মানে এনেকুৱা হয়, মানুহ কিছুমান আহে পটককৈ যায়গৈ। আহে কি কাৰণে যায় বুজি নাপাওঁ মানে। ভুনুক ভানাককৈ ক'ৰবাত যদি কিবা এটা আপোনাৰ দুখ হৈছে বুলি গম পায়, তেতিয়া খবৰ ল'বলৈ আহি যায় মানে এনেকুৱা দেখুৱাই আপোনাৰ দুখৰ সময়ত মই লগ দিছোঁ, কিন্তু সুখ হোৱাৰ লগে লগে মানে সহ্য কৰিব নোৱাৰে মানুহবোৰে। সুখ হোৱাৰ লগে লগে নাইকিয়া হৈ যায়। আৰু কিছুমান আছে সুখৰ টাইমত আপোনাৰ ওচৰত থাকিব, মানে কিবা এটা পাওঁ নেকি, কিন্তু দুখৰ টাইমত কিনো দুখ বুনি থাকিবি আৰু। বুজি পাইছেনে? প্ৰকৃত নিজৰ কাক কয় আৰু প্ৰকৃত ফ্ৰেণ্ড কাক কয় জানেনে? দুখেই হওক সুখেই হওক আপোনাৰ লগত যেতিয়া লগ দিব। আমি এতিয়া দুখ হ'লেও কথা এটা প্ৰকাশ কৰিব বিচাৰোঁ, সুখ হ'লেও কথা এটা প্ৰকাশ কৰিব বিচাৰোঁ। এতিয়া যদি আমি সুখটো প্ৰকাশ কৰিবলৈ যাওঁ, মানুহে ক'ব এটিটিউডডাল যা, বৰ একদম জনাবলৈ আহিছে, সেইটো বুলি ভাবিব। কিন্তু প্ৰকৃত ফ্ৰেণ্ডে নহয় কেতিয়াও নাভাবে সেইটো কথা। এটা ভাবিব তাই চব কথা কয়ে দেখোন। আৰু দুখ হ'লে ক'বলৈ গ'লে নহয় এনেকৈ ভাবিব ইজনী দুখ নুগুচেই, অকল দুখবোৰহে ক'বলৈ আহে। সুখৰ টাইমত মনত পৰে জানো? গম পাইছে? সেইকাৰণে দুখ সুখ কাকো কৈ লাভ নাই। আৰু দুখ হ'লে নজৰ নালাগে, সুখ হ'লে কিন্তু নজৰ লাগে। এইটো মই প্ৰমাণ ভালকৈ পাইছোঁ, কিন্তু ভালকৈ প্ৰমাণ পাইছোঁ। আৰু সুখবোৰ যদি লুকুৱাই থ'ব পৰা হ'লে এনেকৈ থাকিব লাগিব। এতিয়া সুখবোৰ লুকুৱাবলৈ হ'লে নোৱাৰোঁ যে, যি হয় আৰু দেখুৱাই দিওঁ। বাকী সকলোৰে ভেলেণ্টাইন কেনেকৈ গ'ল? ভেলেণ্টাইনহে ওলাইছে দেই, চৰি, দেখিছেনে পাহৰিয়ে গৈছোঁ। সকলোৰে ৰ'জ ডে' কেনেকৈ গৈছে? মানে ইমানেই কপাল বেয়া, গছত গোলাপ পাহো মানে কমপ্লিট হোৱা নাই। আৰু কলি গোলাপ পাতনো কেলৈ ছিঙি আনো ন, দৰকাৰ নাই। ঠিক আছে দিয়ক, আজিলৈ ৰাখিছোঁ আৰু দেই, গুড নাইট।